তেখেতে গুৱাহাটী বিমানবন্দৰৰ পৰা পুনে মৰাণলৈকে যাব আৰু মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি কৰিছোঁ নেশ্যনেল হাইৱেৰ ওপৰত তাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লেণ্ড কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাতে নিৰ্দিষ্ট আসনত তেখেত আসন গ্ৰহণ কৰিব আৰু আধা ঘণ্টা সময় বা ৪৫ মিনিট সময় ভাৰতীয় বায়ু সেনাই কেইবাখনো যুদ্ধ জাহাজ মৰাণৰ ৰাজপথত অৱতৰণ কৰোৱাব আৰু আকাশতো কিছু কমপ্লিট এয়াৰ শ্ব' নহ'লেও কিছু মেনুৱেভাৰ এই জাহাজসমূহে বা বিমানসমূহে কৰিব। তাৰ পিছত তেখেতে ভাৰতীয় বায়ু সেনাৰ চাবুৱা বিমানবন্দৰলৈ যাব আৰু তাৰ পৰা তেখেত নতুন দিল্লীলৈ উৰা মাৰিব। এইটো হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ টেণ্টেটিভ কাৰ্যসূচী। সৰু সুৰা অদল বদল হ'ব পাৰে। তেখেতে গুৱাহাটী বিমানবন্দৰৰ পৰা পুনে মৰাণলৈকে যাব আৰু মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি কৰিছোঁ নেশ্যনেল হাইৱেৰ ওপৰত তাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লেণ্ড কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাতে নিৰ্দিষ্ট আসনত তেখেত আসন গ্ৰহণ কৰিব আৰু আধা ঘণ্টা সময় বা ৪৫ মিনিট সময় ভাৰতীয় বায়ু সেনাই কেইবাখনো যুদ্ধ জাহাজ মৰাণৰ ৰাজপথত অৱতৰণ কৰোৱাব আৰু আকাশতো কিছু কমপ্লিট এয়াৰ শ্ব' নহ'লেও কিছু মেনুৱেভাৰ এই জাহাজসমূহে বা বিমানসমূহে কৰিব। তাৰ পিছত তেখেতে ভাৰতীয় বায়ু সেনাৰ চাবুৱা বিমানবন্দৰলৈ যাব আৰু তাৰ পৰা তেখেত নতুন দিল্লীলৈ উৰা মাৰিব। এইটো হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ টেণ্টেটিভ কাৰ্যসূচী। সৰু সুৰা অদল বদল হ'ব পাৰে। তেখেতে গুৱাহাটী বিমানবন্দৰৰ পৰা পুনে মৰাণলৈকে যাব আৰু মৰাণত আমি যি এডভান্স লেণ্ডিং ফেচিলিটি কৰিছোঁ নেশ্যনেল হাইৱেৰ ওপৰত তাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া লেণ্ড কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাতে নিৰ্দিষ্ট আসনত তেখেত আসন গ্ৰহণ কৰিব আৰু আধা ঘণ্টা সময় বা ৪৫ মিনিট সময় ভাৰতীয় বায়ু সেনাই কেইবাখনো যুদ্ধ জাহাজ মৰাণৰ ৰাজপথত অৱতৰণ কৰোৱাব আৰু আকাশতো কিছু কমপ্লিট এয়াৰ শ্ব' নহ'লেও কিছু মেনুৱেভাৰ এই জাহাজসমূহে বা বিমানসমূহে কৰিব। তাৰ পিছত তেখেতে ভাৰতীয় বায়ু সেনাৰ চাবুৱা বিমানবন্দৰলৈ যাব আৰু তাৰ পৰা তেখেত নতুন দিল্লীলৈ উৰা মাৰিব। এইটো হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ টেণ্টেটিভ কাৰ্যসূচী। সৰু সুৰা অদল বদল হ'ব পাৰে।